হয় মৰমৰ ল'ৰা ছোৱালীসকল, কেনে আছা তোমালোক? আশা কৰোঁ চবেই ভালে আছা। তো আজি মই তোমালোকৰ মাজত নতুন লেকচাৰ লৈ আহিছোঁ। তো য'ত মই আলোচনা কৰিব বিচাৰিছোঁ আজি যে চোৱা, লাষ্ট কেইদিনমানৰ পৰা হয়তো মই লেকচাৰ দিয়া নাছিলোঁ, যদিও মই তোমালোকক আজি ক'ব বিচাৰিছোঁ যে আমাৰ আজি যিটো লেকচাৰ অলৰেডি চলি আছে, হয়নে নহয়? তো লেকচাৰ যিটো চলি আছে এইটো ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল আৰু কি কেপাচিটি যিটো চেপ্টাৰ আছিলে, আৰু সেইটো চেপ্টাৰ তোমালোকৰ কেই নম্বৰ চেপ্টাৰ ইয়াতে তোমালোক দেখা পাই আছা, তোমালোকৰ 2 নম্বৰ চেপ্টাৰ ইয়াতে। আৰু লেকচাৰ 4 4 নম্বৰ লেকচাৰ অলৰেডি গুচি গৈছে, আৰু আজি আমি আহিছোঁ 5 নম্বৰ লেকচাৰত, হয়নে? তো 5 নম্বৰ লেকচাৰত আমি আজি আলোচনা কৰিম। এতিয়া ব'লা আমি আজি ষ্টাৰ্ট কৰোঁ। তো লাষ্ট লেকচাৰত তোমালোকক শিকাইছিলোঁ মই যে কি শিকাইছিলোঁ তোমালোকক লাষ্ট লেকচাৰত শিকাইছিলোঁ ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল ডিউ টু এন ইলেক্ট্ৰিক ডাইপোল। কি শিকাইছিলোঁ? ইলেক্ট্ৰষ্টেটিক potential due to an electric dipole. এইটো তোমালোকক লাষ্ট ক্লাছত শিকাইছিলোঁ, হয়নে? তো তোমালোকে এইটো তোমালোকে হয়তো নিশ্চয় চাইছা, যদি চোৱা নাই লেকচাৰ তোমালোকে 4 আৰু লেকচাৰ 3 আৰু লেকচাৰ 4 তোমালোকে চাই ল'বা, হ'ব? তো আজি আমি নতুন এটা টপিক তোমালোকৰ মাজত লৈ আহিছোঁ, য'ত মই আলোচনা কৰিম। এক মিনিট, মই তোমালোকৰ চিআইটো মই চেঞ্জ কৰি লৈছোঁ, মই ব্লেক কালাৰ কৰি লৈছোঁ যাতে তোমালোকৰ সুবিধা হয় দেখা পোৱাত। আচ্ছা, ঠিক আছে। আজি আমি পঢ়িম তোমালোকৰ টপিকটো হ'ব যে ইকুইপটেনচিয়েল সাৰফেস। তোমালোকৰ আজি আমাৰ পঢ়িব লগা আছে কি? ইকুইপটেনচিয়েল সাৰফেস। আচ্ছা, যিয়ে নহওক আমি ইকুইপটেনচিয়েল সারফেস এতিয়া পঢ়িম। এতিয়া প্ৰথমতে কথা হ'ল যে এইটো হৈছে পটেনচিয়েল আৰু হৈছে ইকুই, আৰু তাৰ পাছত এটা সারফেস বুলি তুমি পাবা। এতিয়া চোৱা, ইকুই তাৰ পাছত শব্দ আছে পটেনচিয়েল, তাৰ পাছত শব্দ আছে সারফেস, হয়নে? অৰ্থাৎ এনেকুৱা এটা সারফেস থাকিব, এনেকুৱা এটা পৃষ্ঠ হ'ব যাৰ পটেনচিয়েল কি হ'ব? সেম হ'ব, ইকুৱেল। সো ইকুইপটেনচিয়েল মানে কি? যে এনেকুৱা এটা সারফেস যিটো সারফেসৰ পটেনচিয়েল কি হ'ব? সেম হ'ব। ফৰ এক্সাম্পল, মই তোমালোকক দেখাইছো, ধৰি লোৱা ইয়াত এটা সারফেস মই তোমালোকক দেখাব বিচাৰিছো, এনেকে এইটো সারফেস। এইটো সারফেসৰ এইটো পইণ্টত এটা পটেনচিয়েল পাবা, এইটো পইণ্টত এটা পটেনচিয়েল পাবা, এইটো পইণ্টত এটা পটেনচিয়েল পাবা, ইয়াতে এটা পটেনচিয়েল পাবা, ইয়াতে পটেনচিয়েল পাবা, ইয়াতে পটেনচিয়েল পাবা, ইয়াতে পটেনচিয়েল পাবা, ইয়াতে পটেনচিয়েল পাবা। এতিয়া এইটো পইণ্টৰ যিটো পটেনচিয়েল হ'ব, এইটো পইণ্টৰ পটেনচিয়েল আৰু এইটো পইণ্টৰ পটেনচিয়েল সেম হ'ব। মাত্ৰ সেইটোৱে নহয়, যিমান পইণ্ট ইয়াতে পাবা সকলো পইণ্টৰ পটেনচিয়েল সেম হ'ব। অৰ্থাৎ এই সারফেসটোৰ প্ৰত্যেকটো পইণ্টৰ পটেনচিয়েল কি প্ৰত্যেকটোৰ লগত সেম। Then we will call this surface as equipotential surface. Clear? সবৰে? এতিয়া ইকুইপটেনচিয়েল সারফেস আমি পঢ়িম। তো ইকুইপটেনচিয়েল সারফেসৰ প্ৰথমতে আমি কি কৰিব লাগিব? আমি ডেফিনেশন লিখিব লাগিব। তো আমি ডেফিনেশন প্ৰথমতে আমি লিখি ল'ম। ডেফিনেশন তোমালোকৰ ডেফিনেশন লিখি ল'বা। আচ্ছা, প্ৰথমতে ডেফিনেশন লিখিছো, কি লিখিম? যে any surface which has same electrostatic potential at every point is called an equipotential surface. An equipotential surface. Clear?
তো এটো হৈছে কি তাৰ ডেফিনেশন যে এনি সারফেস যেটো সারফেসৰ which has same electrostatic potential at every point is called equipotential surface প্ৰত্যেকটো পয়েন্টত এটো সারফেসক আমি কি বুলি কম equipotential surface বুলি কম কাৰণ ইয়াৰ প্ৰত্যেকটো পয়েন্টৰ কি potential same ওকে নাও এতিয়া কোনো এটা পার্টিকুলার পয়েন্টত ধৰি লোৱা ইয়াতে এটা চার্জ আছে এই চার্জটোৰ পৰা r ডিসটেন্সত এটা পয়েন্ট আছে সে এটো এটা পয়েন্ট এটো p পয়েন্ট কিমান ডিসটেন্সত r ডিসটেন্সত কি আছে এটা পয়েন্ট আছে p পয়েন্ট তেতিয়া হলে এই p পয়েন্টত ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল হ'ব v ইকুৱেল টু 1/4 pi epsilon naught into q value of the charge q divided by q r হ'ব কোন একটা পার্টিকুলার পয়েন্ট চার্জৰ কাৰণে এটো পার্টিকুলার পয়েন্টত পটেনশিয়াল হ'ব এইখিনি এতিয়া চোৱা যে মই তোমালোকক কি ক'ব বিচাৰিছো অলৰেডি মই ইকুইপটেনশিয়াল সারফেসৰ মই অলৰেডি কি দিলো তোমালোকৰ ডেফিনেশনটো অলৰেডি দিলো এতিয়া ইকুইপটেনশিয়াল সারফেস যে আছে এই সারফেসৰ শেপ কেনেকুৱা হ'ব পাৰে অৰ্থাৎ ইয়াতে লিখিম আমি নেক্সট আমি লিখিব বিচাৰিছো the shape of equipotential surface the shape of equipotential surface say for example number 1 যদি সারফেসটো কি হয় চার্জটো কি হয় যদি লাইন চার্জ হয় যদি লাইন চার্জ হয় তো আমি মুছি লৈছো লাইন চার্জৰ কাৰণে যদি ইকুইপটেনশিয়াল সারফেস হ'ব হেতু হ'ব কেনেকুৱা সিলিন্ডারিক্যাল নাম্বার 2 যদি কি হয় যদি পয়েন্ট চার্জ হয় তেতিয়াহলে তাৰ কাৰণে কি হ'ব তাৰ কাৰণে যদি ইকুইপটেনশিয়াল সারফেস হ'ব এটো হ'ব কেনেকুৱা স্ফেরিক্যাল তাৰ মানে কি ক'ব বিচাৰিছে ধৰিলো এটো এটা লাইন চার্জ ইয়াতে চার্জ এনেকে আছে হয় তো ইয়াৰে প্ৰত্যেকটো এনেকুৱা ধৰা যদি তুমি x এক্সিস লোৱা এনেকে যদি y এক্সিস লোৱা আৰু এনেকে যদি z এক্সিস লোৱা অৰ্থাৎ থ্রি ডাইমেনশনালি যদি চোৱা এটো পয়েন্টত r ডিসটেন্সত এটো r ডিসটেন্সত এটো r ডিসটেন্সত এটো পয়েন্টত যেটো পটেনশিয়াল হ'ব ইয়াতে যেহেতু সেম হ'ব ইয়াতো সেম হ'ব তাক যদি জয়েন কৰা এনেকুৱা এটা তুমি লাইন পাবা সিমিলারলি তুমি ইয়াতে এটা কি পাবা এনেকুৱা লাইন পাবা আৰু এনেকা তুমি কি পায়া থাকিবা এনেকুৱা হয় না আৰু কমপ্লিটলি তুমি যদি জয়েন কৰি দিয়া তেতিয়ালে কেনেকুৱা হ'ব এটা সিলিন্ডার হৈ যাব হয় না তেতিয়া হলে আমি লাইন চার্জৰ কাৰণে এটা লাইন চার্জ আছে এনেকুৱা লাইন চার্জৰ কাৰণে যেটো কি হ'ব ইকুইপটেনশিয়াল সারফেস হ'ব এটা কি এটা সিলিন্ডার হ'ব কাৰণ এটো পয়েন্টৰ পৰা ডিসটেন্সটো কিমান r ইয়াৰ পৰা এফালে ডিসটেন্সটো কিমান r অৰ্থাৎ ইয়াৰ পৰা এখিনিলৈকে ডিসটেন্স r এফালে r সেই কাৰণে এটো সারফেসৰ যেটো পটেনশিয়াল হ'ব এফালে পটেনশিয়াল কি হ'ব সেম হ'ব আৰু দেখাত কি হ'ব এটা সিলিন্ডারিক্যাল হ'ব অৰ্থাৎ the shape of equipotential surface আমি যেটো কলো তোমালোক এইমাত্ৰ কি কলো যে লাইন চার্জৰ কাৰণে যেটো হ'ব তাৰ ইকুইপটেনশিয়ালৰ শেপ কিমান হ'ব সিলিন্ডারিক্যাল প্ৰশ্ন আহিব পাৰে পৰীক্ষা পয়েন্ট চার্জৰ কাৰণে কেনেকুৱা পয়েন্ট চার্জৰ কাৰণে স্ফেরিক্যাল হ'ব ফৰ এক্সাম্পল ইয়াতে এটা পয়েন্ট চার্জ আছে q এফালে ধৰা r ডিসটেন্সত এফালে r ডিসটেন্সত x y z তুমি যিমান নোলোৱা কিয় অৰ্থাৎ এটা যদি ফুটবল কনসিডাৰ কৰা এনেকে এটা ফুটবল তুমি যদি লোৱা এনেকে আৰু ইয়াৰ সেন্টাৰত যদি কি থাকে এটা চার্জ থাকে তেতিয়ালে ফুটবল সারফেসত কি হ'ব পটেনশিয়াল সেম হ'ব সেই কাৰণে আমি পয়েন্ট চার্জৰ কাৰণে যেটো কি পাম আমি ইকুইপটেনশিয়াল সারফেস পাম হেতু হ'ব কেনেকুৱা স্ফেরিক্যাল হ'ব ঠিক আছে আচ্ছা জি নহওক আমি এটা নিউমেৰিকেল কৰিম এতিয়া আচ্ছা নিউমেৰিকেল কৰাৰ আগতে দুটামান প্ৰপাৰ্টিজ লিখি দিছো আমি দুটামান কি লিখি দিছো প্ৰপাৰ্টিজ লিখি দিছো properties of equipotential surface
আচ্ছা properties of equipotential surface number 1 to কি হ'ব যে আমি no work আমি কি কৰিব নালাগে is required to move a test charge on an equipotential surface. এটা কি হ'ব যে no work is required to move a test charge কি ক'লে ইয়াতে ভালকে বস্তুটো বুজি ল'বা যে no work is required to move a test charge on an equipotential surface. এতিয়া ফৰ এক্সাম্পল ইয়াতে এটা সারফেস ধৰা কনসিডাৰ কৰা এটা এটা সারফেস এটা এটা পয়েন্ট ইয়াতে আছে আৰু এটা পয়েন্ট ইয়াতে আছে এ পয়েন্টৰ পৰা কি কৰিব লাগে বি পয়েন্ট লৈকে কি কৰিব লাগে চাৰ্জ এটা ইয়াৰ পৰা ইয়াতে ল'ব লাগে যদি এটো পয়েন্টৰ পৰা এটো পয়েন্টলৈ চাৰ্জ এটা ল'ব লাগে তেতিয়াহলে কোনো ধৰণৰ কি কৰিব নালাগে কাৰ্য কৰিব নালাগে ক্লিয়াৰ এটো হৈছে কি ইকুইপটেনশিয়াল সারফেসৰ কি এটা প্ৰপাৰ্টিজ নাম্বাৰ 2 দুটা ইকুইপটেনশিয়াল সারফেসে কেতিয়া কি কৰিব নোৱাৰে ইন্টাৰসেক্ট নকৰে কি নকৰে ইকুইপটেনশিয়াল সারফেস মুছি দিছো মই আচ্ছা এটো মই কাটিয়ে দিছো তলত লিখিছো যে আমি কি লিখিছো যে ইকুইপটেনশিয়াল সারফেস do not কি intersect each other অর্থাৎ ইয়াতে একটা সারফেস আছে আর একটা সারফেস ইয়াতে আছে প্রত্যেকটো পয়েন্টের পটেনশিয়াল কি সেম ইয়াতে সে v1 ইয়াৰে প্ৰত্যেকটো পটেনশিয়াল কি সেম সে এটো আমি v2 বুলি কৈছো এটা ইয়াতে যদি ইন্টারসেক্ট কৰাই দিও সেটো এনেকে আহিছে আৰু এটা এনেকে ইয়াৰ পৰা আমি এইখিনি লৈকে আমি সে ধৰি লৈছো সো ইয়াৰ পৰা এইখিনি লৈকে যেটো হ'ব এটো v1 বুলি কলো আৰু ইয়াৰ পৰা এইখিনি লৈকে যেটো হ'ব এটো আমি কি বুলি কলো v2 বুলি কলো এতে এটো এইখিনি পয়েন্ট যে এইখিনি যে ইন্টারসেক্ট কৰিল ইয়াতে তুমি কি পাবা v1 ও পাবা আকৌ v2 পাবা তেতিয়া হলে এইখিনি পয়েন্টত কনফিউজ হৈ যাবা যেটো প্ৰত্যেকটো পয়েন্টৰ পটেনশিয়াল সেম হ'ব লাগিব এইখিনি পয়েন্টত আমি গম নাপাম একো therefore এটা পটেনশিয়াল সারফেস ইকুইপটেনশিয়াল সারফেস আৰু এটা ইকুইপটেনশিয়াল সারফেস কেতিয়া ইয়াতে এটা লগত কি নকৰে ইন্টারসেক্ট নকৰে ডোন্ট ইন্টারসেক্ট বুলি ইয়াতে লিখা আছে তো মই অলৰেডি এটা প্ৰপাৰ্টি ইয়াতে দিলো আৰু এটা প্ৰপাৰ্টি ইয়াতে দিলো পৰীক্ষাত আহিলে তোমালোকে নিশ্চয় লিখিবা ঠিক আছে তো আমি এটা নিউমেৰিকেল কৰিম এতিয়া অংক আমি কৰিব বিচাৰিছো question two charges 2 microcoulomb and -2 microcoulomb are placed at points capital A and capital B, comma 5 cm apart. Full stop. Depict an equipotential surface of the system হব সলিউশন কৰিম আমি কোৱেশ্চনটো বুজি লবা 2
কি বুলি ক'লে টু চাৰ্জেছ এটা হৈছে 2 মাইক্ৰকুলম আৰু এটা হৈছে -2 মাইক্ৰকুলম প্লেসড বুলি কৈছে প্লেসড কৰা হৈছে এটা পয়েন্ট কিমান হৈছে এটা পয়েন্টৰ নাম হৈছে এ আৰু এটা পয়েন্টৰ নাম হৈছে বি হয় 5 সেন্টিমিটাৰ এপাৰ্টত আছে কি কৰিব দিছে যে এই সিস্টেমটোৰ কাৰণে কি কৰিব দিছে ইকুইপটেনশিয়াল সাৰফেসটো আমাক কি কৰিব দিছে ওলাব দিছে হয় আচ্ছা আমি এটা সলভ কৰিম এতিয়া মই সিআইটো চেঞ্জ কৰি লৈছো ৰবা তোমালোক ভালকে দেখা পাব কাৰণে আচ্ছা ঠিক আছে মই আৰু বেলেগ সিআই লৈছো সিআই কোনটো লও চাই আছো কোনটো ভাল হয় ওকে তো নেক্সট চোৱা আমি হোয়াইট লৈছো এতিয়া চোৱা ইয়াতে এটা পয়েন্ট মই ইয়াতে কৈছো এ পয়েন্ট এটো মই মুছি দিছো এটা পয়েন্ট ইয়াতে আছে কি এ পয়েন্ট হয় আৰু এটা পয়েন্ট ইয়াতে আছে টু বি পয়েন্ট হয় যে পয়েন্ট বি পয়েন্ট ইয়াতে কিমান 2 মাইক্ৰকুলম চাৰ্জ আছে ইয়াতে কিমান আছে 2 মাইক্ৰকুলম এটো -2 মাইক্ৰকুলম মাইক্ৰকুলম means 2 into 10 to the power -6 coulomb 2 into 10 to the power -6 coulomb this is in negative say to q1 আৰু এটো কিমান say to q2 আৰু ইয়াতে আমাৰ সেপাৰেশন টু কিমান সেপাৰেশন টু আমাক কৈ দিছে কিমান 5 সেন্টিমিটাৰ r equal to 5 সেন্টিমিটাৰ হ'ব এতিয়া আমি এই 5 সেন্টিমিটাৰটো মিটাৰত হলে কিমান হ'ব 5 into কিমান হ'ব 10 to the power -2 অৰ্থাৎ আমি 5 সেন্টিমিটাৰ মিটাৰ লবলৈ হলে কি কৰিব লাগিব 1 ৰে ডিভাইড কৰিলে হৈ যাব আৰু 1 ৰে ডিভাইড কৰা যি কথা into 10 to the power -2 কৰা একে কথা হ'ব তো r টো আমি এটো গম পাই গলো এটা কথা হল কি যে ইকুইপটেনশিয়াল সারফেস মানে কি এনেকুৱা এটা পয়েন্ট ওলাব লাগিব যেটো পয়েন্টত প্ৰত্যেকটো পটেনশিয়াল কি হ'ব লাগিব সেম হ'ব লাগিব এতিয়া মই কি কৰিব বিচাৰিছো এটা মিড পয়েন্ট ইয়াতে লব বিচাৰিছো মিড পয়েন্ট ইয়াতে মিড পয়েন্টটো যদি লও ইয়াৰ পৰা ইয়াতে কিমান হ'ব পটেনশিয়াল ওলাব লাগে এটো চাৰ্জৰ কাৰণে ইয়াতে পটেনশিয়াল কিমান হ'ব ওলাব লাগে হ'ব বুজি পাইছানে এতিয়া যদি টোটালটো কিমান হয় 5 হয় তেতিয়া হলে হাফ কিমান হ'ব হাফটো কিমান হ'ব তো আমি 5 into 10 to the power -2 ইয়াক আমি 2 ৰে ডিভাইড কৰিম তেতিয়া আমি পাম এখিনি কৰিলে কিমান ওলাব 2.5 into 10 to the power -2 মিটাৰ অৰ্থাৎ ইয়াৰ হাফ খিনি ইমান ওলাব আৰু বাকি হাফ খিনি কিমান ওলাব এখিনি ওলাব তো এটো চাৰ্জৰ কাৰণে ইয়াতে পটেনশিয়াল কিমান হ'ব আকৌ এটো চাৰ্জৰ কাৰণে ইয়াতে পটেনশিয়াল কিমান হ'ব আমি চাম প্ৰথমতে আমি q1 চাৰ্জটোৰ কাৰণে চাইছো v1 পটেনশিয়াল হ'ব q1 to এটো তো আমি জানো k q1 divided by r k মানে কি 1/4 pi epsilon naught into q1 মানে কি 2 into 10 to the power -6 a2 আৰু r টো আমি অলৰেডি গম পালো 2.5 into 10 to the power -2 next again v2 সেকেন্ড টো কাৰণে এটো চাৰ্জৰ কাৰণে হ'ব 1/4 pi epsilon naught into চাৰ্জ টো কিমান মাইনাসত আছে -2 into 10 to the power -6 ডিসটেন্স টো সেম হ'ব তো কিমান হ'ব 2.5 into 10 to the power -2 এতিয়া সোয়া as per superposition principle আমি কি কৰিব পাৰো পটেনশিয়ালটো আমি এড কৰিব পাৰো যদি এড কৰো টোটাল পটেনশিয়াল হ'ব v1 + v2 কারণ স্কেলার কোয়ান্টিটি হয় আমি এড কৰিব পাৰো কোনো ডাইরেকশনৰ কথা নাথাকিব তেতিয়া হলে এটোৰ পৰা আমি এটো যদি এটোৰ পৰা কমন লব পাৰো এটোৰ পৰা কমন লব পাৰো 1/4 pi epsilon আমি কমন লব পাৰো হয়নে যদি আমি কমন লও তেতিয়া কি হ'ব এইখিনি থাকিব হয় তো 2 into কিমান 10 to the power -6 divided by 2.5 into 10 to the power -2 এটো মাইনাসৰ কাৰণে মাইনাস আহিব ইয়াতে হয় তো 2 into 10 to the power -6 divided by 2 into 2.5 into 10 to the power -2 এতিয়া এইখিনি ভ্যালু যিমান এইখিনি ভ্যালু সেম তেতিয়া এটোৰ পৰা এটো গুছি গলে কিমান থাকিব 0 তো 0 into this 1/4 pi epsilon naught into কি 0 হ'ব তো আলটিমেটলি 0 আহিব অৰ্থাৎ ইয়াৰে মিড পয়েন্টত অৰ্থাৎ এটা চার্জ এটা যদি থাকে আর একটা চার্জ যদি এটো পয়েন্টত থাকে ইয়াৰে মিড পয়েন্টৰ প্ৰত্যেকটো পয়েন্টতে মানে লাইন যদি এনেকৈ কনসিডাৰ কৰো হয়
তেতিয়াহ'লে এইটো লাইনত কি হ'ব যে প্ৰত্যেকটো পইণ্টতে কি হ'ব ইয়াতে পটেনচিয়েলটো কি হ'ব সেম হ'ব তেতিয়াহ'লে এনেকুৱা এটা সাৰফেস আমি কনসিডাৰ কৰিব লাগিব কি যে আৰু এই লাইনটো কি হ'ব পাৰপেন্ডিকুলাৰ হ'ব লাগিব ইয়াৰ লগত তেনেকুৱা এটা সাৰফেস আমি কি কৰিব লাগিব কনসিডাৰ কৰিব লাগিব যেটো সাৰফেস কি হ'ব এই মিড পইণ্টৰ মাজেৰে যাব হয় তো মিড পইণ্টৰ মাজেৰে যাব আৰু ইয়াৰ প্ৰত্যেকটো পইণ্টত কি হ'ব পটেনচিয়েলটো সেম হ'ব হয় তেতিয়াহ'লে আমি কি লিখিম এটো কি লিখিম ফাইনালি আমি লিখিম thus potential is 0 at each point on the line joining on the line joining নহয় on the line লিখা line which passes through the midpoint হ'ব of AB and perpendicular to it full stop so comma a plane passing through the midpoint C of AB is an equipotential surface হ'ব তো আমি এটা ডায়াগ্রাম এটা দেখাই দিম এটা তো চার্জ আছে এটা চার্জ আছে বি পয়েন্ট এটো এর সেপারেশনটো কিমান আছিল 5 সেমি আছিল তো টু মিড পয়েন্ট সি তো ইয়াৰ পৰা এখানে লাগে কিমান 2.5 মিটাৰ সেন্টিমিটাৰ ইয়াৰ পৰা এখানে 2.5 সেন্টিমিটাৰ তো প্লেনটো পাসিং হ'ব পারপেন্ডিকুলারলি এত কিমান হ'ব 90 ডিগ্রি হ'ব তো এখানে আছিল ইয়াৰ কোশ্চেন আনসারটো okay so thank you so this is all about this particular lecture আমি পিছৰ লেকচাৰসমূহত কি চাম ৰিলেশন বিটুইন ইলেক্ট্ৰিক ফিল্ড এন্ড ইলেক্ট্ৰিক পটেনশিয়াল হ'ব ইলেক্ট্ৰিক ফিল্ড কি আৰু ইলেক্ট্ৰিক পটেনশিয়াল কি ভি এই দুটাৰ মাজত কেনেকুৱা ৰিলেশন আছে আমি এটো নেক্সট ক্লাছত চাম okay thank you bye bye so we will meet in the next class ঠিক আছে আৰু কিবা যদি তোমাৰ ডাউট থাকে তেতিয়াহ'লে তুমি কি কৰিব পাৰা তুমি তোমাৰ এই কমেন্ট বক্সত তুমি কি কৰিব পাৰিবা তুমি কমেন্ট কৰিব পাৰিবা হ'ব so we will meet in the next class bye bye